বিক্ৰী কৰে নেকি তোমালোকে? হয়, যোৱাকালি গৌৰীপুৰৰ মাজমজিয়াত খুদিমাৰী অঞ্চলত সতীৰ্থ সাংবাদিক ইনজামামুল হক আসাম টক্সৰ ভিডিঅ' সাংবাদিক তেখেতে ড্ৰাগছৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিব যোৱা সময়ছোৱাত কিছু ড্ৰাগছ ব্যৱসায়ী ড্ৰাগছ সেৱন কৰি থকা সময়ছোৱাত এই বাতৰি সংগ্ৰহ কৰিছিল। বাপ্পী আৰু মোনা নামৰ দুজন ল'ৰাৰ লগতে আন তিনিজন ল'ৰাই আমাৰ যিগৰাকী সতীৰ্থ ভিডিঅ' সাংবাদিক আছিল তেখেতক আক্ৰমণ কৰে। আক্ৰমণ কৰি তেওঁৰ মোবাইলটো কাঢ়ি লোৱাৰ লগতে তেখেতক অপদস্থ কৰা হয় আৰু তেওঁৰ পকেটৰ পৰা এখন মানি বেগ আছিল, সেই মানি বেগখনক তেওঁলোকে কাঢ়ি লৈ যায়। যাৰ ফলত আমি গৌৰীপুৰ আৰক্ষী চকীত সদৌ অসম সাংবাদিক মঞ্চ ধুবুৰী জিলা সমিতিৰ ফালৰ পৰা এখন এজাহাত দাখিল কৰিছোঁ আৰু এজাহাত দাখিল কৰাৰ লগে লগে গৌৰীপুৰ আৰক্ষীয়ে যথেষ্ট তৎপৰতাত তেওঁলোকে গুৰুত্ব সহকাৰে লৈ এজাহাৰত 4 ঘণ্টাৰ ভিতৰতে দুজনকৈ আসামিক মূল আসামিক যিগৰাকী আছিল বাপ্পীৰ লগতে তেওঁৰ এগৰাকী সহযোগী মোনা নাম, এই মোনাক আৰক্ষীয়ে ইতিমধ্যে গৌৰীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আমি সদৌ অসম সাংবাদিক মঞ্চ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা ধুবুৰী আৰক্ষীৰ লগতে গৌৰীপুৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াসহ প্ৰতিগৰাকী গৌৰীপুৰ আৰক্ষী বিষয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে নিষ্ঠ সহকাৰে যে আমাৰ এই বিষয়টো ইমান গুৰুত্ব সহকাৰে লৈ আমাৰ সাংবাদিকগৰাকীক ন্যায় দিছে, তাৰ বাবে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই চেগতে আৰু এটা কথা একেদিনাই আৰু আন এটা ঠাইত আমাৰ সতীৰ্থ সাংবাদিক শ্বহীদুল হক তেওঁ অবৈধ বালি খননৰ বাতৰি সংগ্ৰহ কৰিব কৈছিল। ঠিক তেনে সময়তে দুগৰাকী বালি মাফিয়াই তেওঁক আক্ৰমণ কৰাৰ ফলত গোলগঞ্জ থানাত এজাহাত দাখিল কৰিছে। কিন্তু এতিয়ালৈকে গোলগঞ্জ আৰক্ষীয়ে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। এতিয়ালৈকে আসামী মুকলি আকাশৰ তলত তেওঁ ঘূৰি ফুৰি আছে, কিন্তু এতিয়ালৈকে গোলগঞ্জ আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা নাই। এই চকতে ধুবুৰী আৰক্ষীৰ মুৰব্বী আৰক্ষী অধীক্ষক মহোদয়ক আমি কোৰ্টজোৰে অনুৰোধ জনাইছোঁ যে অনতিপলমে যি দুগৰাকী বালি মাফিয়া আছে তেওঁলোকক চিনাক্তকৰণ কৰি আৰু গোটেই বিষয়টোক তদন্ত কৰি দোষীক উপযুক্ত শাস্তি দিব বুলি আমি সদৌ অসম সাংবাদিক মঞ্চ কেন্দ্ৰীয় সমিতিয়ে দাবী উত্থাপন কৰিছোঁ। যিটো সদৌ অসম সাংবাদিক মঞ্চই যিটো আগভাগ লৈছে আৰু যিটো ইহঁতে নিউজ কৰিছে, সেইটোৰ কাৰণে ধুবুৰী দূৰৰ কথা, ধুবুৰী আনডিভাইডেড গোৱালপাৰা জিলা যিটো আছিল 5টা জিলা লৈ পেলাই গোটেই জনসাধাৰণ এইটোৰ কাৰণে সদৌ অসম সাংবাদিক মঞ্চক আন্তৰিকতাৰে ধন্যবাদ জনাইছে, লগতে ময়ো শুভেচ্ছা জনাইছোঁ। ধুবুৰী আৰক্ষীয়ে যি তেওঁলোকে নিশ্চয় সহকাৰে কাম কৰিছে, কি ক'ব? ধুবুৰী আৰক্ষীৰ মইতো এতিয়া যিটো মই গম পাওঁ, ধুবুৰী আৰক্ষী বহুত এক্টিভ হৈছে আৰু নিৰপেক্ষভাৱে কাম কৰি আছে। ইয়াৰ আগতে যেনেকুৱা মই পাইছিলোঁ 1972 চনত যিটো আৰক্ষী অধীক্ষক, তেওঁৰ নাম আছিল প্ৰেমচান্দ শৰ্মা, তেখেতে ডাইৰেক্টৰ অফ CBI হৈ পেলাই ৰিটায়াৰ্ড কৰিছে। গতিকে সেই তেনেকুৱা আমি সাহসিক আৰক্ষী অধীক্ষক বিচাৰোঁ। হয়তো তেনেকুৱা নহ'ব পাৰে, কিন্তু তাৰ মাজতে আমি আনন্দ মিশ্ৰা নামৰ যিজন ষ্ট্ৰং আৰক্ষী অধীক্ষক তেখেতকো পাইছোঁ। গতিকে আমি যদি আৰক্ষী অধীক্ষক ঠিক হয়, তেতিয়াহ'লে সাংবাদিক যিবিলাক 2 নম্বৰী সাংবাদিক সিহঁতে ভয় খাব আৰু যিবিলাক নিষ্ঠাৰে কাম কৰি আছে সিহঁতে বহুত মনোবল পাব। মই গতিকে তেওঁলোকৰ মানে দীৰ্ঘায়ু কামনা কৰিছোঁ, যিটো বিশেষকৈ ড্ৰাগৰ আৰু বালি মাফিয়া আৰু যিবিলাক এটেক ইহঁতে মানে হেৰি কৰিছে, প্ৰতিৰোধ কৰাৰ কাৰণে চেষ্টা কৰিছে। তেওঁলোকৰ হয়তো এনেকুৱা মানুহ আছে যাৰ হয়তো প্ৰাণো যাব পাৰে, তথাপি সিহঁতৰ প্ৰাণক বিসৰ্জন দি পেলাই, প্ৰাণৰ ভয়ক বিসৰ্জন দি পেলাই সিহঁতে যিটো আগভাগ লৈছে, সেইটোৰ কাৰণে মই আৰু মোৰ যিটো এটাই ধুবুৰী জিলাৰ ফ্ৰীডম ফাইটাৰৰ ৰিকগনাইজ ফ্ৰীডম ফাইটাৰ মোৰ ককা দেউতা লিজেণ্ডাৰী আব্দুল ৰছিদ আল ফাৰুক আৰু মোৰ দেউতা লিজেণ্ডাৰী আব্দুল মাছুদ আল ফাৰুক, সেই ফেমিলিৰ পৰা মই ইহঁতক শুভেচ্ছা জনাইছোঁ আৰু ইহঁতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ।